মৰমৰ ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি এই ভিডিঅ'টোত তোমালোকক এখন মানে HSLC 2024 কাৰণে এখন অতি বেছি গুৰুত্বপূৰ্ণ এখন এছেৰ বিষয়ে তোমালোকক জনাম। আৰু সেই এছেখন হ'ল চন্দ্ৰয়ান 3। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা। যিসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিছে তেওঁলোকলৈ অশেষ ধন্যবাদ। গতিকে এই চন্দ্ৰয়ান 3খন HSLC 2024ৰ বাবে বা HS 2024ৰ কাৰণে HS কেণ্ডিডেটসকল বা HSLC কেণ্ডিডেটসকল সকলোৰে কাৰণে এই যিখন চন্দ্ৰয়ান 3 নামৰ চন্দ্ৰয়ান 3 যিখন এছে সেই এছেখন অতি বেছি ইম্পৰ্টেণ্ট হ'ব। আৰু এইখন অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এইখন 100% এখন আহিবই। গতিকে HSLC 2024ৰ কাৰণে তোমালোকে এইখন মুখস্থ কৰিবা। আৰু এই যিখন এছে এই এছেখন মই সুন্দৰকৈ লিখি পেলাই মানে ইয়াৰ আগৰ এটা ভিডিঅ' তোমালোকক বুজাইও দিছিলোঁ, আৰু তাতে তোমালোকক মানে এছেখন সম্পূৰ্ণকৈ মই তাত দি দিছিলোঁ। আৰু সেই ভিডিঅ'টো তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে গৈ সেই ভিডিঅ'টো চাই ল'ব পাৰিবা। আৰু সেই ভিডিঅ'টো চাই পেলাই তোমালোকে চন্দ্ৰয়ান 3 নামৰ যিখন এছে সেই এছেখন তোমালোকে পাব পাৰিবা। আৰু তেনেধৰণে মই তাত লিখা আছে তেনেধৰণে তোমালোকে মুখস্থ কৰি পেলাই তোমালোকে যদি আহে এক্সামত লিখিব পাৰিবা, আৰু অহাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই যিটো এই ভিডিঅ'টোত আকৌ মই পুনৰ কৈ নিদিওঁ, মানে পুনৰ আকৌ মই বুজাই নিদিওঁ বা পুনৰ তোমালোকক মানে এছেখন পঢ়ি নিদিওঁ। আগৰ ভিডিঅ'ত যিহেতু অলৰেডি মানে ভিডিঅ' বনাই থোৱা আছে, গতিকে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আৰু যিহেতু মানে সকলোখিনি ষ্টুডেণ্টে হয়তো সেই ভিডিঅ'টো পোৱা নাই, সেইকাৰণে মই আকৌ এবাৰ ভিডিঅ'টো বনাই সেই ভিডিঅ'টো তোমালোকক চাবৰ কাৰণে সুবিধা কৰি দিছোঁ। গতিকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম, তোমালোকে চাই ল'ব পাৰিবা। আৰু যদি তোমালোকে বিচাৰি নোপোৱা তেন্তে কমেণ্ট বক্সৰ জৰিয়তে তোমালোকে জনাবা, বা এই ভিডিঅ'টোৰ মই শেষৰ ফালে মানে ইন স্ক্ৰীণত দি দিম, তাতে তোমালোকে ক্লিক কৰি পেলাইও মানে ভিডিঅ'টো চাব পাৰিবা। আৰু ভিডিঅ'ৰ মাজতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এটা কথা জনাই থওঁ যে আমাৰ এই চেনেলৰ ফালৰ পৰা মই এটা ইংৰাজী ব্যাকৰণৰ গোটেই নোটখিনি সন্নিৱিষ্ট কৰি পেলাই এটা PDF মই প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত এনেধৰণে তোমালোকৰ মোবাইলত ওলাব। আৰু এনেধৰণে তোমালোকে ইংৰাজী ব্যাকৰণৰ গোটেই নিয়মখিনি তোমালোকে ইয়াতে পাবা। আৰু গোটেই নিয়মখিনি মানে ইয়াত যিখিনি বিষয় সন্নিৱিষ্ট কৰা হৈছে ইয়াত দিয়া আছে, আৰু তাত যিখিনি বিষয় এই PDFটোত সন্নিৱিষ্ট কৰা বিষয়সমূহ দিয়া আছে। আৰু সেই বিষয়সমূহ হ'ল টেন্সৰ সম্পূৰ্ণ প্ৰকাৰখিনি মই তাতে দি দিছোঁ, আৰু কেনেধৰণে ট্ৰেন্সলেশ্যন কৰা হয়, ছাবজেক্ট অবজেক্ট কি, মানে গোটেইখিনি তাতে মই সন্নিৱিষ্ট কৰিছোঁ। আৰু ট্ৰেন্সলেশ্যন মানে অসমীয়াৰ পৰা ইংৰাজীলৈ কেনেধৰণে অনুবাদ কৰা হয়, আৰু টেন্স কাৰেকশ্যন, ভইচ চেঞ্জ, নেৰেশ্যন, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, তাৰপিছত কম্বাইন চেণ্টেন্স কাৰেকশ্যন, মেক চেণ্টেন্স, গ্ৰুপ ভাৰ্বছ, ফ্ৰেজেছ, গোটেইখিনি তাতে মই এই 10টা যি বিষয় এই 10টা বিষয় মই তাত সম্পূৰ্ণৰূপে সন্নিৱিষ্ট কৰিছোঁ। আৰু তাত নোটখিনি সুন্দৰভাৱে তাত বনাই দিয়া আছে। আৰু তোমালোকে নোটখিনি পঢ়িলে, আৰু নোটখিনি তোমালোকৰ চিৰিয়েলি দিয়া আছে, মানে কোনটোৰ পিছত কোনটো, মানে তাত বিচাৰি ফুৰিব নালাগে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে মই এই PDFটো মানে প্ৰস্তুত কৰি উলিয়াইছোঁ। আৰু এই PDFটো তোমালোকে ডাউনলোড কৰাৰ পিছত তোমালোকে এনেধৰণে ওলাব। আৰু ইয়াতে তোমালোকে তোমালোকৰ নিজৰ মোবাইলতে ডাউনলোড কৰি পেলাই তোমালোকে এনেধৰণে পঢ়িব পাৰিবা। গতিকে আৰু ইয়াতে মই কি কৰিছোঁ, HSLC 1998ৰ পৰা মানে এতিয়ালৈকে যিমানখিনি গ্ৰামাৰৰ কুৱেশ্যন আহিছে গোটেই গ্ৰামাৰৰ কুৱেশ্যনখিনি ইয়াত দিয়া আছে। আৰু সেই কুৱেশ্যনখিনিৰ এনচাৰখিনিও দিয়া আছে, কেৱল কুৱেশ্যনখিনি নহয় এনচাৰখিনিও দিয়া আছে। আৰু তোমালোকে সেই গ্ৰামাৰৰ কুৱেশ্যনখিনি অ'ত বিচাৰি ফুৰিব নালাগে, এই PDF ফাইলটোতে তোমালোকে পাই যাবা। আৰু ইয়াতে তোমালোকৰ নোটখিনি সুন্দৰভাৱে বনাই দিয়া আছে, আৰু নোটখিনি পঢ়িলেই তোমালোকে ভালদৰে বুজি পাবা। গতিকে ইয়াতে যদি তোমালোকে টেন্সটো চোৱা, গতিকে ইয়াতে টেন্সৰ ধুনীয়াকৈ সুন্দৰকৈ বুজাই থোৱা আছে। প্ৰেজেণ্ট ডেফিনিট টেন্স, গোটেই বাক্যটো অভ্যাসগত হ'লে এনেধৰণে গোটেইখিনি ইয়াত চিৰিয়েলি মানে ক্ৰম অনুসাৰে ইটো মানে কোনটোৰ পিছত কোনটো পঢ়িব লাগিব। আৰু কিছুমান ছাত্ৰ ছাত্ৰীৰ কি হয়, এনেধৰণৰ তেওঁলোকৰ মানে খোকোজা লাগে, কোনটো বিষয়ৰ পিছত কোনটো বিষয় পঢ়িম, মানে গ্ৰামাৰৰ কোনটোৰ পিছত কোনটো পঢ়িম। গতিকে ইয়াত তোমালোকে যদি PDFটো লোৱা, তেতিয়া এই PDFটোতে তোমালোকে চিৰিয়েলি পঢ়িলে সুন্দৰকৈ কথাখিনি বুজি পাব পাৰিবা। আৰু ইয়াতে মই সম্পূৰ্ণ ইংৰাজী ব্যাকৰণৰ সম্পূৰ্ণ বিষয়খিনি মই সন্নিৱিষ্ট কৰিছোঁ। গতিকে ইয়াতে তোমালোকে যিটো বিষয় পঢ়োঁ বুলি ভাবা, গতিকে ভইচ চেঞ্জ, নেৰেশ্যন,
টেন্স, প্ৰিপজিশ্যন, ডিটাৰমিনাৰ, কম্বাইন চেণ্টেন্স যিয়ে নপঢ়োঁ বুলি কোৱা সকলোখিনি ইয়াতে পাবা। আৰু ইয়াতে যদি তোমালোকে ধৰি লোৱা কিবা এটা বিষয় পঢ়ি থাকোঁতে ধৰি লোৱা ইয়াত বুজি পোৱা নাই, ধৰি লোৱা টেন্সটো বা নেৰেশ্যন পঢ়ি আছা, নেৰেশ্যনটো পঢ়ি থাকোঁতে ধৰি লোৱা অলপ নোটটো পঢ়ি পেলাই ভালদৰে বুজি পোৱা নাই, তেতিয়া তোমালোকে মই তাতে কি কৰিছোঁ, সেই PDFৰ মানে মানে সেই বিষয়টোৰ ওপৰতে কি কৰিছোঁ, তাৰ ভিডিঅ'ৰ লিংকো মই দি দিছোঁ। গতিকে সেই ভিডিঅ'ৰ লিংকটোতো তোমালোকে ক্লিক কৰি পেলাই তোমালোকে সেই ভিডিঅ'টো চাই পেলাই ভালদৰে বুজিব পাৰিবা। আৰু এনেধৰণে প্ৰস্তুত কৰি লোৱা PDFক ই-বুক বুলি কোৱা হয়। গতিকে আৰু এই ই-বুকখন যদি তোমালোকে ল'ব বিচাৰা বা এই PDF ফাইলটো যদি তোমালোকে ল'ব বিচাৰা, তেন্তে তোমালোকে তাৰ কাৰণে তোমালোকে পে' কৰিব লাগিব, 199 এটা পে' কৰিব লাগিব। আৰু 199 পে' কৰাৰ পিছত তোমালোকৰ হোৱাটছএপত মানে তোমালোকে মোৰ গুগল পে' বা ফোনপে'ত তোমালোকে সেই পে'মেণ্টটো তোমালোকে পঠিয়াব পাৰা। আৰু সেই পে'মেণ্টটো পঠিওৱাৰ পিছত মই তোমালোকৰ এই PDF ফাইলটো তোমালোকৰ হোৱাটছএপত দি দিম, আৰু তাতে ক্লিক কৰি পেলাই লিংকটো মই দি দিম, তাতে ক্লিক কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিবা। আৰু ডাউনলোড কৰাৰ পিছত এটা পাছৱৰ্ড আহিব, আৰু সেই পাছৱৰ্ডটো মই তোমালোকক দি দিম। আৰু পাছৱৰ্ডটো ক্লিক কৰাৰ পিছত তোমালোকে এনেধৰণে মোবাইলতে এনেধৰণে গোটেইখিনি তোমালোকক ওলাই যাব আৰু তাতে পঢ়িব পাৰিবা। আৰু যদি তোমালোকে কোনো ইচ্ছুক ষ্টুডেণ্টে যদি এই ই-বুকখন ক্ৰয় কৰিব বিচাৰা, তেন্তে মোৰ ফোন নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, হোৱাটছএপ নাম্বাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। গতিকে তাতে তোমালোকে কণ্টেক্ট কৰিব পাৰিবা, 6002829591।